আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি 66 লৈকে তিনিটা ভিডিঅ'ৰ জৰিয়তে আমি শেষ কৰিলোঁ। ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি 67ৰ পৰা আলোচনা কৰিম প্ৰতিভা সন্ধানী পৰীক্ষাৰ যিটো ক্লাছ 8ৰ ক্লাছ 9 আৰু 10ৰ তোমালোকে পাই যাবা। ক্লাছ 9 আৰু 10 তোমালোকে পাই যাবা অহাকাইলৈ, ঠিক আছে। অহাকাইলৈ তোমালোকে ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্টবিলাকে পাই যাব। 67ৰ প্ৰশ্ন শুদ্ধ উত্তৰ যদি চাওঁ তেনেহ'লে B2 হ'ব। 68ৰ শুদ্ধ উত্তৰ হ'ব A2। 69ৰ শুদ্ধ উত্তৰ যদি চাওঁ তেনেহ'লে B2 হ'ব। 70ৰ শুদ্ধ উত্তৰ B2, 71ৰ শুদ্ধ উত্তৰ B2, 72ৰ শুদ্ধ উত্তৰ A2, 73ৰ শুদ্ধ উত্তৰটো চাওঁ যে B2, 74ৰ শুদ্ধ উত্তৰটো হ'ব A2, 75ৰ শুদ্ধ উত্তৰটো হ'ব A, 76ৰ শুদ্ধ উত্তৰ হ'ব A, 77ৰ শুদ্ধ উত্তৰ হ'ব A2, 78ৰ শুদ্ধ উত্তৰটো হ'ব C2, 79ৰ শুদ্ধ উত্তৰ হ'ব B2, 80ৰ শুদ্ধ উত্তৰ হ'ব B2, 81ৰ শুদ্ধ উত্তৰটো হ'ব A2, 82ৰ শুদ্ধ উত্তৰটো যদি চাওঁ তেনেহ'লে হ'ব D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 83ৰ শুদ্ধ উত্তৰ হ'ব C2, 84ৰ শুদ্ধ উত্তৰ হ'ব A, 85ৰ যদি চাওঁ তেনেহ'লে শুদ্ধ উত্তৰটো আমি পাম C2, 86ৰ শুদ্ধ উত্তৰ হ'ব B2, তাৰপিছত 87 যদি চাওঁ শুদ্ধ উত্তৰ তেনেহ'লে হ'ব ইয়াত A2, 88ৰ শুদ্ধ উত্তৰ হ'ব A2। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই এই PDFটো তোমালোকক হোৱাটছএপত শ্বেয়াৰ কৰিম, যিবিলাক গ্ৰুপত আছে আৰু যিবিলাক গ্ৰুপত নাই তোমালোকক সুবিধাতে কৈ থৈছোঁ যে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে SI এডুকেশ্যন অফিচিয়েল বুলি। ছাত্ৰ-ছাত্ৰীয়ে তাত জইন হ'বৰ বাবে তোমালোকে কি কৰিব লাগিব, তোমাৰ নাম আৰু তোমাৰ এড্ৰেছটো দিলে তোমালোকে জইন হ'ব পাৰিবা। তোমালোকে SMS কৰিবা 9394628219। আকৌ এবাৰ কৈ দিছোঁ 9394628219। তাৰপিছত 89ৰ শুদ্ধ উত্তৰটো হ'ব D2, 90ৰ শুদ্ধ উত্তৰ হ'ব A2, 91ৰ শুদ্ধ উত্তৰ চাওঁ তেনেহ'লে C2 হ'ব, 92ৰ শুদ্ধ উত্তৰ হ'ব B2, 93ৰ শুদ্ধ উত্তৰ হ'ব D2, 94ৰ শুদ্ধ উত্তৰ চাওঁ যে তেনেহ'লে A2 হ'ব, 95ৰ শুদ্ধ উত্তৰ A, 96ৰ শুদ্ধ উত্তৰ হ'ব A, 97ৰ শুদ্ধ উত্তৰ হ'ব C, তাৰপিছত 98 আৰু 99, আমি যদি 98ৰ শুদ্ধ উত্তৰ চাওঁ যে ইয়াৰে হ'ব কি বুলি আছিল প্ৰশ্নটো, যে তলৰ নিৰ্দেশক কোনটো মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক নহয়। ইয়াৰে শুদ্ধ হ'ব প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা, ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইয়াৰ D2 হ'ব। 99ৰ শুদ্ধ উত্তৰ হ'ব A2, 100ৰ শুদ্ধ উত্তৰ হ'ব B2। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বুজি পালা। মই নতুন বছৰৰ শুভেচ্ছা তোমালোকক জনালোঁ। তোমালোক সুখী থাকা, বছৰটো ভালদৰে যাওক। আৰু মই কি দিব পাৰিছোঁ মই যোৱা বছৰ নাজানো, কিন্তু এইবাৰ মই আৰু তোমালোকক বুজাবলৈ চেষ্টা কৰিম, সময় দিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে জড়িত হৈ থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট এটা ভিডিঅ'ত তোমালোক লগ পাম ক্লাছ 9 আৰু 10ৰ মই অহাকাইলৈ বাকী ভিডিঅ'বিলাক দি দিম।